নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। নিউ এডুকেশ্যন পলিচিয়ে বিপদ ঘণ্টা বজাব নেকি অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে? আৰু কিহৰ সংকেত পাই ইমান ডাঙৰ প্ৰতিবাদ জনোৱা হৈছে? কিয় প্ৰতিবাদ জনোৱা হৈছে? এন ই পি অহাৰ লগে লগে বিপদ ঘণ্টা বাজিব নেকি অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে? এনে এটি ডাঙৰ খবৰ আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিছোঁ। চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা আৰম্ভ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা। চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰাথমিক শিশু যত্ন আৰু শিক্ষা ECCE আৰম্ভ কৰিবলৈ জাৰি কৰা বিজ্ঞপ্তি প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে দাবী জনাই কৰ্ণাটক ৰাজ্য অংগনবাড়ী নৌকাৰা সংঘৰ বেনাৰত সোমবাৰে কালাবুৰাগীত কল্যাণ কৰ্ণাটক অঞ্চলৰ 7খন জিলাৰ অংগনবাড়ী কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কল্যাণ কৰ্ণাটক অঞ্চল উন্নয়ন বৰ্ডৰ কাৰ্যালয়ৰ ভৱনৰ বাহিৰত প্ৰতিবাদী সমদল উলিয়াই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে। সংঘৰ ৰাজ্যিক সভাপতি S বৰালক্ষ্মী, কাৰ্যকৰী সভাপতি শান্ত ঘণ্টি আৰু কৰ্মী কে নীলাই চৰকাৰে কিণ্ডাৰগাৰ্টেন, LKG আৰু UKG প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বিৰোধিতা কৰে, কাৰণ চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ হোৱা শিশুৰ নামভৰ্তি হ্ৰাস পাইছে। কল্যাণ কৰ্ণাটক অঞ্চলৰ বিদ্যালয়সমূহত ECCE আৰম্ভ কৰাৰ বাবে অধিসূচনা জাৰি কৰি চৰকাৰে যোৱা 49 বছৰ ধৰি শিশুৰ সামগ্ৰিক বিকাশত সহায় কৰি চলি থকা সংহত শিশু উন্নয়ন সেৱা ICDS কাৰ্যসূচীৰ অন্ত পেলোৱাৰ পৰিকল্পনা কৰিছে বুলি তেওঁলোকে কয়। শ্ৰীমতী বৰালক্ষ্মীয়ে কয় যে চৰকাৰী বিদ্যালয়ত প্ৰাক-প্ৰাথমিক শ্ৰেণী প্ৰৱৰ্তন কৰি অংগনবাড়ী শিক্ষক আৰু সহায়কক নিবনুৱা কৰাৰ চেষ্টা চলাইছে। এনে কৰিলে অংগনবাড়ী কেন্দ্ৰসমূহ বাতিল কৰা হ'ব বুলিও তেওঁ লগতে কয়। আন্দোলনকাৰীসকলৰ পৰা স্মাৰক পত্ৰ লাভ কৰি বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ অতিৰিক্ত উপায়ুক্ত আকাশ শংকৰে কয় যে তেওঁলোকৰ অনুৰোধ চৰকাৰে জাননীলৈ আনিব। আৰু বন্ধুসকল, এনেকুৱাভাৱে ইয়াতে আপোনালোকে দেখিব পাইছে কৰ্ণাটকত কিন্তু এয়া বিৰোধিতা কৰা হৈছে, অৰ্থাৎ যি কিণ্ডাৰগাৰ্টেন প্ৰচেছ আৰম্ভ কৰিবলৈ লৈছে চৰকাৰে অংগনবাড়ী কেন্দ্ৰসমূহত, সেয়াৰ বিৰোধিতা কৰিছে। আৰু ইয়াত কি কুফল পৰিব পাৰে এই সংক্ৰান্ততো ইয়াতে উল্লেখ কৰা হৈছে। তো বন্ধুসকল, আচলতে অংগনবাড়ী কেন্দ্ৰসমূহত কিণ্ডাৰগাৰ্টেন ব্যৱস্থাটো আৰম্ভ কৰিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পৰিব নেকি? এই সংক্ৰান্তত আপোনালোকৰ পৰা উপযুক্ত মতামত জানিব বিচাৰিছোঁ। ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। যদি কিণ্ডাৰগাৰ্টেন ব্যৱস্থাটো অংগনবাড়ী কেন্দ্ৰবোৰত সংযোজন কৰা হয়, যি কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰে, আৰু চৰকাৰৰ যি নতুন শিক্ষানীতিৰ প্ৰভিঞ্চত কিন্তু এইটো মেনশ্যন কৰা আছে যে কিণ্ডাৰগাৰ্টেন ছিষ্টেমটো অংগনবাড়ী কেন্দ্ৰৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰবোৰত আনুষ্ঠানিক পৰ্যায় আহিব শিক্ষাৰ। আৰু এই লৈ বিভিন্ন ধৰণৰ বিৰোধ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এই সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাওক।